নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত শীঘ্ৰেই হ'ব SIR 1 নৱেম্বৰৰ পৰা ভোটাৰ তালিকা পুনৰীক্ষণৰ সম্ভাৱনা পুনৰীক্ষণৰ জৰিয়তে কৰ্তন হ'ব বহু সন্দেহজনক নাগৰিকৰ নাম হয় নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত শীঘ্ৰেই হ'ব SIR 1 নৱেম্বৰৰ পৰা ভোটাৰ তালিকা পুনৰীক্ষণৰ সম্ভাৱনা পুনৰীক্ষণৰ জৰিয়তে কৰ্তন হ'ব বহু সন্দেহজনক নাগৰিকৰ নাম কেটেগৰী এ অৰ্থাৎ যিসকলৰ নাম 2005 আৰু 2025 তালিকাত আছে সেইসকল ভোটাৰক চিনাক্ত কৰা হ'ব কেটেগৰী বি অৰ্থাৎ যিসকলৰ জন্ম 1968 চনৰ পূৰ্বে জন্ম হৈছে আৰু 2005 চনৰ ভোটাৰ তালিকাত নাম নাই সেইসকলক চিনাক্ত কৰা হ'ব SIR কাৰ্যকৰী হ'লে পুনৰবাৰ দিব লাগিব নাগৰিকত্বৰ প্ৰমাণ প্ৰথম পৰ্যায়ত 10-15খন ৰাজ্যত হ'ব SIR দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়ালৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পন্ন কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ SIR সময়সূচী ঘোষণা কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেন্দ্ৰ কুমাৰে নিৰ্বাচন আয়োগে সংবাদমেল যোগে জনালে এই খবৰ ইতিমধ্যে অসমৰ কাক কাক দিয়া হ'ব নাগৰিকত্ব ইয়াকে লৈও হৈছিল চৰ্চা কোন কোন সম্প্ৰদায়ৰ লোকে পাব ভাৰতীয় নাগৰিকত্ব উল্লেখযোগ্য যে 94,477 গৰাকী ডি ভোটাৰ আছে অসমত মুছলমানক বাদ দি সকলো ডি ভোটাৰে পাব নেকি নাগৰিকত্ব যিসকলে বেদখল কৰি অন্য দেশৰ পৰা আহি থিতাপি লৈছে সেইসকলক কৰা হৈছে চিনাক্তকৰণ আৰু ইতিমধ্যে লাভ কৰিছে চৰ্চা